কৰ্মচাৰী পৰিষদৰ ৪১ সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন নলবাৰীত অনুষ্ঠিত হ'ব আগন্তুক দিনত। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত অনুসৰি অক্টোবৰ মাহৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হৈছে। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত বৰপেটা, বজালী, বাক্সা আৰু তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত নলবাৰী চহৰত ৪১ সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। আৰু আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ঐতিহ্যমণ্ডিত দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভ্যৰ্থনা সমিতি গঠনতে এখন সাধাৰণ সভা অনুষ্ঠিত হয় জিলা কৰ্মচাৰী পৰিষদৰ সভাপতিত্বত। আৰু জিলাখনৰ সৰ্বস্তৰৰ বিভিন্ন জাতীয় সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজনৈতিক বিভিন্ন দল সংগঠনৰ ব্যক্তি ইয়াত উপস্থিত হয়। বিশেষভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা, সংঘ, সন্থাৰ সন্মানীয় বিষয়ববীয়া প্ৰতিনিধিৰ উপস্থিতিত ইয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আগন্তুক অধিৱেশনভাগি কি ধৰণে সফল কাম কৰিব পাৰি, সাফল্যমণ্ডিত কৰি তুলিব পাৰি, তাৰ ক্ষেত্ৰত সকলোৱে দিহা পৰামৰ্শৰে উদ্বুদ্ধ কৰিলে। আৰু তাৰ পৰৱৰ্তী সময়তে সকলোৰে পৰামৰ্শ অনুসৰি, সকলোৰে সৈতে আলোচনা অনুসৰি জিলা সমিতিয়ে আগন্তুক সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনিৰ যি অভ্যৰ্থনা সমিতি, এই অভ্যৰ্থনা সমিতি ইয়াত গঠন কৰিছে। নলবাৰী জিলা আয়ুক্ত ডাঙৰীয়াক ইয়াত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে সভাই। আৰু কাৰ্যকৰী সভাপতি হিচাপে নলবাৰী ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰী ডাঙৰীয়া। কাৰ্যকৰী দুগৰাকী ৰাখিছে, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানক ৰাখিছে। আৰু সাধাৰণ সম্পাদক দুগৰাকী, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুয়োগৰাকীকে যুটীয়াভাৱে সাধাৰণ সম্পাদকৰ দায়িত্ব দিছে কোষাধ্যক্ষ জয়কৃষ্ণ গোস্বামী ডাঙৰীয়া। ইয়াত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি, বিত্তীয় সম্পাদনা সমিতিকে আদি কৰি বিভিন্ন উপ সমিতিসমূহ ইয়াত গঠন হৈছে। আৰু সকলোৰে যোগাত্মক যি সহায় সহযোগিতা ইয়াত এই আজিৰ সভাখন সফল কাম কৰিলে বা অভ্যৰ্থনা সমিতি গঠন প্ৰক্ৰিয়াত যি সকলোৰে সহযোগিতা, এই সহযোগিতা দেখি আমি আপ্লুত হৈছোঁ। আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও নলবাৰী জিলা কৰ্মচাৰী পৰিষদ বা বৰপেটা, বজালী, বাক্সা, তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক সমন্বিতে আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধাভাজন ৰাইজলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু আমিও আশা ৰাখিছোঁ সকলোৰে ঐকান্তিক প্ৰচেষ্টাত নলবাৰী অধিৱেশন এখনি সফল কাম, সাফল্যমণ্ডিত অধিৱেশন হ'ব বুলি আমি আশাবাদী। হয়, সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা সমিতিৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ এফিলিয়েটেড কেইবাটাও সংগঠনৰ প্ৰতিনিধি ইয়াত উপস্থিত কৰি থাকিব। প্ৰায় 800ৰ পৰা 1000 আমাৰ যি মূল প্ৰতিনিধি ইয়াত অংশগ্ৰহণ নিশ্চিত হৈছে। আৰু অনাগত সময়ত দৰ্শক প্ৰতিনিধিৰ ব্যৱস্থা থাকে, কিন্তু দৰ্শক প্ৰতিনিধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে সিদ্ধান্ত ল'ব। আগন্তুক দিনত আগষ্ট মাহৰ শেষৰ ফালে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হ'ব। যদি দৰ্শক প্ৰতিনিধিৰ ব্যৱস্থা থাকে, হয়তো এইটো 1500 মানলৈকে যাব। এইটো অকণমান অভ্যৰ্থনা সমিতিৰ তেখেতসকলৰ ব্যৱস্থাৱলীৰ ওপৰতো নিৰ্ভৰ কৰিব। তথাপিতো 1000 প্ৰতিনিধিৰ ইয়াত নিম্নতম 1000 প্ৰতিনিধিৰ ইয়াত আতিথ্যৰ ব্যৱস্থাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিয়ে কৈছোঁ। আৰু আমি আশাবাদী যে সকলোৰে ঐকান্তিক সহযোগত এখন লেখত ল'বলগীয়া কৰ্মচাৰী পৰিষদৰ অধিৱেশন নলবাৰীত অনুষ্ঠিত হ'ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৪১ সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশন বৰপেটা, বজালী, বাক্সা আৰু তামুলপুৰ জিলাৰ সহযোগত আমাৰ নলবাৰীত অনুষ্ঠিত হ'ব। গতিকে আজি এই অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ কাৰণে আমি এখন সাধাৰণ সভা আহ্বান কৰিছিলোঁ। আৰু এই সভাত যথেষ্ট সংখ্যক প্ৰায় 200 মানুহ উপস্থিত হৈছিল। নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন সাংস্কৃতিক কৰ্মী, সাহিত্যিক, বুদ্ধিজীৱী, বিভিন্ন জাতীয় সংগঠনৰ নেতা, সাংবাদিকসকল, লগতে আমাৰ কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন যিসকল বিষয়ববীয়া, বিভিন্ন বিভাগৰ সন্থা সংঘৰ প্ৰতিনিধিসকল আহি উপস্থিত হৈ আমাৰ সভাখন সাফল্যমণ্ডিত কৰিছে। আৰু প্ৰায় 3 ঘণ্টা ধৰি এই সভাখন আমি ইয়াত পালন কৰিলোঁ, সভাখন আমি অনুষ্ঠিত কৰিলোঁ। ইয়াত যথেষ্ট পৰামৰ্শ দিছে, আটাইৰে উৎসাহজনক পৰামৰ্শ। আমি সেইকাৰণে নলবাৰীৰ সমাজ জীৱনৰ আটাইকে আমি আমাৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেইকাৰণে যে 30 বছৰৰ অন্তত 96 চনত নলবাৰী জিলাত কৰ্মচাৰী পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছিল।
তাৰপিছত 2026 বৰ্ষত পুনৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। গতিকে 30 বছৰ এটা দীঘলীয়া বিৰতি। গতিকে আমি নলবাৰী জিলা আমাৰ সদৌ কৰ্মচাৰী পৰিষদক নেতৃত্ব প্ৰদান কৰা সাধাৰণ সম্পাদক পংকজ বৰ্মন, তেখেতৰ নেতৃত্বত নিশ্চয় আমি আমাৰ এই অধিৱেশনখন, লগতে আমাৰ দীপেন শৰ্মা ডাঙৰীয়া সভাপতি, তেখেতে আমাক নিশ্চয় পৰামৰ্শ দিব, আমাক পৰিচালনা কৰাত সহযোগ কৰিব, আৰু কেন্দ্ৰীয় নেতৃবৰ্গৰ সহযোগত, নলবাৰীৰ সমাজ জীৱনৰ ব্যক্তিসকলৰ সহযোগত আমি এই অধিৱেশনখন সুচাৰুৰূপে পালন অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ, আজি আমাৰ যিখন আদৰণি সমিতি আমি গঠন কৰিলোঁ, ইয়াত আমাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আমাৰ নলবাৰী ৰূপকাৰ, নতুন ৰূপকাৰ আধুনিক নলবাৰী নিৰ্মাতা আমাৰ সন্মানীয় মন্ত্ৰী, বিত্ত, বন, খনিজ দপ্তৰৰ মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাৰ তেখেত মুখ্য পৃষ্ঠপোষক হিচাপে থাকিব। তেখেত মুখ্য পৃষ্ঠপোষকৰ আসন অলংকৃত কৰিব। ইয়াৰ উপৰি চন্দ্ৰমোহন পাটোৱাৰীয়া ডাঙৰীয়া, নাৰায়ণ ডেকা ডাঙৰীয়া পৃষ্ঠপোষক, আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, আৰু আমাৰ যিসকল জনপ্ৰতিনিধি আমাৰ নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰে বা নলবাৰীৰ আশে পাশে জিলাখনক প্ৰতিনিধিত্ব কৰে, তেখেতসকল আমাৰ পৃষ্ঠপোষক হিচাপে থাকিব।